মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এক্সাৰসাইজ 4.3 কোৱেশ্চন নম্বৰ 9 লৈকে তোমালোকক মই কৈ দিছো আজি কোৱেশ্চন নম্বৰ 10 আৰম্ভ কৰিছো মহীশূৰ আৰু বাংগালোৰৰ মাজত 132 কিলোমিটাৰ পথ ভ্ৰমণ কৰিবলৈ এখন দ্ৰুতবেগী ৰেলগাড়ী এখন যাত্ৰীবাহী ৰেলগাড়ীতকৈ 1 ঘণ্টা সময় কম লয় দ্ৰুতবেগী ৰেলগাড়ীখনৰ দ্ৰুতি যাত্ৰীবাহী ৰেলগাড়ীখনতকৈ 11 কিলোমিটাৰ বেছি হলে ৰেলগাড়ীখনৰ দুখনৰ গড় দ্ৰুতি উলিওৱা ফাইন দুখন ট্ৰেইনৰ কথা কোৱা হৈছে ইয়াত এখন হৈছে যাত্ৰীবাহী আৰু আনটো হৈছে ফাৰ্স্ট ট্ৰেইন তেনেহলে আমি ধৰি লম বাৰু কোৱেশ্চন নম্বৰ 10 এটো ধৰি লম যে যাত্ৰীবাহী ট্ৰেইনৰ দ্ৰুতি x কিলোমিটাৰ পাৰ আৱাৰ তেনেহলে তোমালোকৰ ফাৰ্স্ট ট্ৰেইন এটো হল তোমালোকৰ প্যাসেঞ্জাৰ ট্ৰেইন আৰু ফাৰ্স্ট ট্ৰেইনৰ তেনেহলে দ্ৰুতি কিমান হ'ব x + 11 যেহেতু 11 কিলোমিটাৰ পাৰ আৱাৰ বেছি স্পিডত যায় ফাইন এতিয়া তোমালোকে লিখিবা according to question কন্ডিশন দিয়া আছে না তোমালোকৰ ইয়াত হেকাৰণে আমি সিধা লিখিম according to question ইয়াত তোমালোকে এটা বস্তু বুজিবলগীয়া আছে যে তোমালোকৰ দ্ৰুত হল 132 ইয়াক যদি আমি দ্ৰুতিৰে হৰণ কৰো আমি পাম সময় আই প্ৰথমটো হল তোমালোকৰ প্যাসেঞ্জাৰ ট্ৰেইনে লগা সময় ট্ৰেইনৰ বাবে লগা সময় আৰু ঠিক তেনেকে 132 তোমালোকে x + 11 এদি হৰণ কৰা এইটো হ'ব তোমালোকৰ ফাৰ্স্ট ট্ৰেইনৰ কাৰণে লগা সময় আচ্ছা এই দুটা কোৱান্টিটি আমি পালো এতিয়া সমান চিহ্ন দিব লাগিব কিন্তু কোন ফালে 1 দিবা ইহতৰ পাৰ্থক্য কিমান বুলি কৈছে 1 বুলি কৈছে যেহেতু পাৰ্থক্য 1 বুলি কৈছে গতিকে তোমালোকে মাইনাস কৰি দিয়া আৰু ইফালে মাইনাসৰ ৰিজাল্ট কিমান হ'ব 1 ঘণ্টা তাৰ মানে প্ৰথমটো হল তোমালোকৰ প্যাসেঞ্জাৰ ট্ৰেইনৰ বাবে লগা সময় দ্বিতীয়টো হল তোমালোকৰ ফাৰ্স্ট ট্ৰেইনৰ বাবে লগা সময় আৰু ইহত দুটাৰ পাৰ্থক্য হ'ব 1 এইবাৰ আমি কৰিম কি লসাগু উলিয়াম দুটাৰ x * x + 1 লসাগু কাটাকাটি কৰিলে x + 1 থাকিব তাৰ মানে 132 * x + 1 ফাইন মাইনাস এইবাৰ কাটাকাটি কৰিলে x + 11 এটো 1 কিয় দিছো 1 হয় এটো 11 এটো 11 ইয়াত থাকি x + 11 কাট খাব থাকিব তোমালোকৰ 132 * x 132 ইকুৱেল টু কিমান হ'ব 1 ফাইন এইবাৰ আমি কৰিম কি ইমপ্লাইজ ইয়াক আমি পূৰণ কৰো x * x + 11 ফাইন এইটো হ'ব কি তোমালোকৰ 132x plus 132 * 11 minus 132x which is equal to 1 fine next এতিয়া আমি কৰিম কি এটা হল দুটা আমি পূৰণ কৰি লম বাৰু x * x x square plus 11x আৰু এইটো তোমালোকে কাটাকাটি কৰিব পাৰা 132x minus 132x finish তেনেহলে আমাৰ ইয়াত থাকিল কি 132 * 11 which is equal to 1 এতিয়া আমি কৰিম কি ক্ৰস মাল্টিপ্লিকেশন এইটো দি এইটো পূৰণ কৰিলে আমি কিমান পাম এটা আমি পাম x square plus 11x আৰু ইকুৱেল টু হ'ব তোমালোকৰ 132 * 11 ফাইন এইবাৰ আমি কৰিম কি x square plus 11x ইফালে আনিলে মাইনাস হ'ব 132 * 11 equal to 0 next আমি লিখিম কি which implies x square এতিয়া কথা হল কি ইয়াৰ পৰা আমাক কিমান বনাব লাগে 11x বনাব লাগে তেনেহলে 132 ক আমি কি লিখিব পাৰো আমি 6 এ দি মাল্টিপল কৰছোন 6 into কিমান হ'ব 22 fine yes 622 into 11 to আছে 11 এ থাকি গল এতিয়া ইয়াৰ পৰা আমি কিবা কৰিব পাৰো নেকি নোৱাৰো তেনেহলে আমি কৰিম কি অলপ আগুৱাই যাম কেনেকৈ আগুৱাই যাম which is equal to কি লিখিবা 2 into 3 into 22 মানে into 11 এতিয়া 2 into 22 কিমান হ'ব আমাৰ 44 3 into 11 হ'ব তোমালোকৰ 33 এই দুটা যদি তোমালোকে মাইনাস কৰা তোমালোকে পাবা 11
সেইকাৰণে আমি কৰিম কি 44 আৰু 33 লম 44 আৰু 33 লৈ কামটো আৰম্ভ কৰি দিম আমি লিখিম এবাৰ প্লাস 44x minus 33x minus 132 into 11 equal to 0 হৈ গ'ল এইটো নেক্সট এবাৰ আমি কৰিম কি কমন লম which implies x plus 44 minus 33 কমন ললা x plus 44 ইয়াত হ'ব equal to 0 fine which again implies x plus 44 common lola x minus 33 which is equal to 0 এইবাৰ তোমালোকে লিখিবা কি x ৰ মান কিমান হ'ব তেন্তে -44, 33 কিন্তু দ্ৰুতি আমাৰ নেগেটিভ হ'ব নোৱাৰে এই ক্ষেত্ৰত সেইকাৰণে x never equal to 44 তেনেহলে আমাৰ x ৰ মান কিমান হ'ব x ৰ মান 33 আৰু x হৈছে আমাৰ প্যাসেঞ্জাৰ ট্ৰেইনৰ দ্ৰুতি তেনেহলে তোমালোকে লিখিবা প্যাসেঞ্জাৰ পিছৰ লাইনত লিখিবা therefore প্যাসেঞ্জাৰ ট্ৰেইনৰ দ্ৰুতি কিমান হ'ব 33 km/h তেনেহলে আমাৰ ফার্স্ট ট্ৰেইনৰ দ্ৰুতি কিমান হ'ব ফার্স্ট ট্ৰেইন ইয়াৰ দ্ৰুতি হ'ব 33 plus 11 which is equal to 44 km/h next আৰু এটা কোৱেশ্চন আছে তেহে তোমালোকৰ এক্সাৰসাইজ শেষ হ'ব 11 নম্বৰ কি কৈছে তোমালোকৰ দুটা বৰ্গৰ কালিৰ যোগফল ইমান যদি ইহঁতৰ পৰিসীমা 24 হয় বাহু দুটাৰ পৰিমাণ উলিয়া বৰ্গ দুটাৰ বাহুৰ পৰিমাণ উলিয়াব দিছে তেনেহলে তোমালোকে লিখিবা কি ইয়াত চোৱা তোমালোকৰ এইটো এটা বৰ্গ হোৱা নাই যদি ধৰি লোৱা তোমালোকে এইটো আন এটা বৰ্গ এই দুটা বৰ্গৰ ক্ষেত্ৰত কি হৈছে আমাৰ যে ইয়াৰ পৰিসীমা p ইয়াৰ পৰিসীমা আচ্ছা p ড্যাশ এইটো দিয়া ইয়াৰ কালি হল তোমালোকৰ a আৰু ইয়াৰ কালি হল তোমালোকৰ a ড্যাশ তেনেহলে আমি যদি ধৰি লওঁ যে সৰু বাহুত বৰ্গটোৰ বাহুৰ দিক x ডাঙৰটোৰ y ইহঁতৰ মাজত আমি সম্পৰ্ক স্থাপন কৰিব পাৰিম কেনেকৈ কাৰণ দিয়া আছে তোমালোকৰ পৰিসীমাৰ পাৰ্থক্য according to question তোমালোকে লিখিবা মানে p minus কোনটো ডাঙৰ হয় কোনটো হয় সৰু হয় দেখাৰ আমাৰ দৰকাৰ নাই জাস্ট তোমালোকে কৰি যোৱা p minus p dash is equal to কিমান আছে 24 তেনেহলে p ৰ ক্ষেত্ৰত পৰিসীমাৰ ফৰ্মুলা তোমালোকে জানা স্কয়াৰৰ এটা হ'ব 4x আৰু এটা হ'ব 4y which is equal to কিমান 24 এতিয়া আমি কৰিম কি দুফালে আমি 4 এৰে হৰণ কৰিম তেনেহলে x minus y is equal to কিমান থাকিব 24 যদি আকৌ 4 এৰে তোমালোকে হৰণ কৰা কিমান হ'ব 4 6 are 24 তাৰ আমি লিখিব পাৰো যে x minus 6 equal to y তেনেহলে y এর ভ্যালু কিমান হল x minus 6 এটা তোমালোকে মনত ৰাখিবা ধৰি লোৱা নম্বৰ 1 আকৌ কৈছে কি ইহঁতৰ কালিৰ পাৰ্থক্য তাৰনে a minus a dash equal to কিমান কৈছে 468 বুলি কৈছে বৰ্গমিটাৰ হয়তো আকৌ এবাৰ চাই আছো ৰবা 468 বৰ্গমিটাৰ বুলি কৈছে ঠিক আছে তেনেহলে আমাৰ a প্ৰথমটোৰ আমাৰ বাহু আছিল x গতিকে x স্কয়াৰ দিলা তাৰ মানে প্ৰথমটোৰ এৰিয়া পালা দ্বিতীয়টোৰ বাহু হল তোমালোকৰ y এটা যোগফল কিন্তু দে যোগফলৰ কথা কৈছে তাহলে y স্কয়াৰ ইকুৱেল টু কিমান হ'ব 468 ফাইন কিন্তু ইয়াত আমি দুটা চলক ব্যৱহাৰ কৰিব নোৱাৰিম নহয় সেই কাৰণে এটা চলক লৈ আমি কনভাৰ্ট কৰিম which implies তোমালোকে লিখিবা x square plus y জায়গাত লিখিম আমি x minus 6 whole square is equal to 468 ফাইন এতিয়া আমাৰ সিঙ্গেল চলক লৈ আহি গল implies তেনেহলে x square plus এটো ফৰ্মুলাত বহাই দিবা তোমালোকে a square minus 2ab plus b square which is equal to 468 next আমি কৰিম কি which again implies তেনেহলে x square আৰু x square কিমান হ'ব আমাৰ 2x square fine
that's minus 2 6 গুণ 12 12x plus 6 square means 30 6 cube লিখি দিছো ৰবা cube নহয় এটো কিন্তু square 6 square এটা হল তোমালোকৰ 36 আচ্ছা equal to 4 ৰবা এই 468 আছে নহয় যদি আমি ইফালে আনো তেনহলে কি হ'ব মাইনাস হ'ব মই ডাইৰেক্ট লিখি দিছো minus 468 ইফালে লিখিবা equal to 0 next আমি কি লিখিম which again implies 2x square minus 12x তেনহলে ইয়াত কিমান হ'ব মাইনাস এটা হ'ব 2 6 ৰ পৰা যদি বাদ দিয়া 0 আৰু 8 ৰ পৰা 6 গলে 2 6 ৰ পৰা যদি 3 যায় 6 ৰ পৰা 3 বাদ দিলে তোমালোকৰ হ'ব 3 আৰু 4 432 equal to 0 নহয়নে বাৰু ফাইন এক মিনিট ৰবা মই অলপ চাই দিছো এসুকে তেনহলে 468 ৰ পৰা যদি আমি 36 বাদ দিও তেনহলে নিশ্চয় আমি পাম 432 এতিয়া আমি আৰু এটা কাম কৰিব পাৰো দুফালে আমি 2 এৰে হৰণ কৰিব পাৰো তেনহলে ইয়াত থাকিব x square minus 6x and minus 2 32 তেনহলে কিমান 2 1 * 2 আৰু এফালে থাকে 12 2 6 * 12 equal to 0 এইটো হল এতিয়া তোমালোকৰ 216 যে আছে 216 ৰ পৰা আমি কি বনাব লাগে 6 বনাব লাগে আমি কেনেকৈ কৰিম এটো 216 ৰবা কৈ দিছো 216 আমি কি লিখিব পাৰো 3 into 7 into 2 7 2 3 2 6 3 7 21 ঠিক আছে বাৰু আকৌ তোমালোকে কি লিখিব পাৰা ইয়াত 3 into okay 9 8 z 72 কিবা চান্স আছে নে নাই কোনো চান্স নাই ইয়াত তেনহলে নহলে ইয়াত আকৌ আমি কৰিব পাৰো কি 3 into 9 into 4 into 2 এবাৰ দেখা যাকচোন এবাৰ হৈ গৈছে 4 3 * 12 9 2 * 18 18 minus 12 is equal to 6 ইয়াত 6 আছে সেইকাৰণে আমি কৰিম কি 18 আৰু 12 ইউজ কৰিম ইয়াত ফাইন আমি লিখি আছো আকৌ which again implies x square minus 18x plus 12x minus 216 equal to 0 which again implies x common rakhiba x minus 18 plus 12 common rakhila x minus 18 equal to 0 এইবাৰ তোমালোকে কৰিবা কি x minus 18 common ললা ইয়াত থাকিল x plus 12 equal to 0 তেনহলে নেক্সট তোমালোকে লিখিবা x ৰ মান হ'ব তোমালোকৰ 18 আৰু x ৰ মান হ'ব তোমালোকৰ -12 তাহলে কি বুজিবলা যে আমি ইয়াত আকৌ লিখিবা কিন্তু x can never be equal to -12 তাৰে দূৰত্ব ডিসটেন্স তোমালোকৰ কি হ'ব নোৱাৰে নেগেটিভ হ'ব নোৱাৰে তেনহলে আমাৰ x ৰ মান কিমান therefore x equal to কিমান হ'ব 18 মিটাৰ মিটাৰ আছে সেন্টিমিটাৰ আছে ৰবা মই চাই দিছো এটো মিটাৰে হ'ব লাগে কোৱেশ্চনত where has it gone ইমান দীঘলীয়া না মিটাৰ ঠিক আছে বাৰু তেনহলে আমাৰ x আমি কাক ধৰি লৈছো যে সৰু কি প্ৰথম বৰ্গটোৰ বাহুৰ দিক x তেনহলে দ্বিতীয় বৰ্গটোৰ বাহুৰ দিক y কিমান হ'ব y equal to x minus 6 x ৰ জায়গাত আছে তোমালোকৰ 18 minus 6 which is equal to 12 তেনহলে 12 মিটাৰ আৰু 18 মিটাৰ এই দুটাই হল আমালোকৰ আনসাৰ আশা কৰিছো তোমালোকে ভিডিওটো ভাল পাবা লাইক কমেন্ট শেয়াৰ কৰিবলৈ নাপাহৰিবা তোমালোকে বুজি পোৱা নে নোপোৱা সেই বিষয়ে তোমালোকে কমেন্টত লিখিবা আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা প্লিজ চোৱাৰ কাৰণে ধন্যবাদ